মই সকলোকে নতুন কৰো স্বৰ্গৰ সিংহাসনত বহা জনে ক'লে চোৱা মই সকলোকে নতুন কৰো লিখা কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য লিখা কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য
নতুন কৰো লিখা কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য লিখা কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য বিশ্বাসযোগ্য আৰু সত্য। কালি অকস্মাতে আমাৰ পাপৰিলৈ ফোন কৰিলোঁ। তাই কৈছোঁ কি কৰি আছোঁ? নহয় মই গান এটা প্ৰেক্টিছ কৰি আছোঁ। কি গান? যীশুৱে নিব তোমাক সৰগলে ন? কিন্তু মই তেতিয়া ক'লোঁ নহয়, আজি এইটো গীততে নাচিব লাগিব। এয়া সঁচাকৈয়ে প্ৰিয়সকল, আজি আমি ধেমালি কৰা কথা নহয়। আপোনালোকক মই এতিয়াও ক্ৰন্দন কৰিহে কৈছোঁ, যদিহে মই নৰকখন নেদেখিলোহেঁতেন, মই আজি ইমান দুখ কষ্ট, লাজ অপমান, নিন্দা ঠাট্টা সহ্য নকৰিলোহেঁতেন। কাৰণ আপোনালোকে চিন্তা কৰক, ইয়াত টানকে যদি ৰ'দ দিয়ে, আমি ৰ'দৰ তাপে সহ্য কৰিব নোৱাৰোঁ। কিন্তু নৰকত জুই যে কেনেকৈ জ্বলি আছে, তাক মই এতিয়া নিজে দেখিলোঁ। মই সেই নৰকখন চাবলৈ বিচৰা নাছিলোঁ, কিন্তু আমাৰ স্বপ্ন দেখি মোক ক'লে, আপুনি নৰকখন চাবলৈ বিচাৰি গৈছোঁ। স্বপ্ন কথা শুনি মই এবছৰ প্ৰাৰ্থনা কৰি আছিলোঁ। মোকতো প্ৰভুৱে স্বৰ্গ দেখুৱালে, কি নৰকখন দেখুওৱা নাছিলে। যিদিনাখন দেখুৱাই সেইদিনাখন ঠাণ্ডা দিন আছিলে, কিন্তু ইমানেই গৰম লাগিলে মই কেতিয়া দুৱাৰ খুলি মই বাহিৰলৈ দৌৰ দিলোঁ মই গমেই নাপালোঁ। কিন্তু ওপৰৰ ৰুমত শুই আছিলোঁ, কেনেবাকৈ যদি ৱালখন নাথাকিলে মই তলত পৰি দিলোঁহেঁতেন। সেয়ে প্ৰিয়সকল, মই যদিও হাঁহি ধেমালি কৰি থাকোঁ, কিন্তু ভিতৰত মোৰ যিটো জ্বলা যন্ত্ৰণা দুখ, সেইটো কোনেও নাজানে। মই ৰাতি কেতিয়াবা শুব নোৱাৰোঁ। প্ৰভুৱে মোক কিমান শাস্তি দিয়ে, আপোনালোকে কি ভাবিছে? আপোনালোকক একোৱে কষ্ট দিয়া নাই। মই ৰাতি যদি 2টা বজায়, 1টা বজায়, 12টা বজায়, তেওঁ অহাৰ লগে লগে মোক শুবলৈ নিদিয়ে। প্ৰাৰ্থনা নকৰালৈকে তেওঁ মোক ইমান শাস্তি দিয়ে, গোটেই ভৰি কামুৰিব আৰু গোটেই শুব নোৱাৰা কৰি দিব, ইমান অশান্তি। আপোনালোকে ভাবিছে নেকি মই ধন টকা পইচা পাইছোঁ, এইবিলাক পাই মই সুখী বুলি? মই একো সুখী নহয়। মই যদি জীৱনটো আজিয়ে লৈ গ'লেহেঁতেন, মই ইমান কষ্টত থাকিবলগীয়া হৈছে। আপোনালোকৰ কথা চিন্তা কৰি মই সদায় অশান্তিতে হৈ থাকোঁ। আনকি ঘৰৰ মানুহগৰাকীয়ে গম পায় মই যে ৰাতি শুব নোৱাৰোঁ, ইমান কষ্ট। সেইকাৰণতে শুব নোৱাৰা কাৰণে চুগাৰটো বেছি হৈ যায়। আৰু মোৰ এনেকুৱা হৈ যায় যে মোৰ কেতিয়াবা ভাড়াটো কাবুল হৈ যায়। মই কেনেকৈ জীয়াই আছোঁ সেয়া আপোনালোকে নাজানিব।
যিমানে খালেও যিমানে কৰিলেও মই শান্তিত থকা নাই। আপোনালোকে চাব যে এই বাইবেলৰ বাক্যবিলাক মিছা বুলি নাভাবিব। কাৰণ তেওঁ এতিয়া এই যিটো কথা ক'লে, লিখা এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত কৈছো। এই কাৰণতে প্ৰভুৱে কৈছে ধৰ্ম কৰাজনে ধৰ্ম কৰি থাকক, ব্যভিচাৰ কৰাজনে ব্যভিচাৰ কৰি থাকক, অন্যায় কৰাজনে অন্যায় কৰি থাকক, কিন্তু যাৰ যেনে কৰ্ম তাক তেনে মই প্ৰতিফল দিম কৈছো। আৰু মই দিবলগীয়া পুৰস্কাৰ মোৰ লগতে আছে।